স্টুডেন্টস তো তোমালোকৰ কাৰণে আজি মই লৈ আছো তোমালোকৰ ক্লাস 10 তোমালোকৰ যেটো ৰাজনীতি বিজ্ঞান আছিল ঠিক আছে ৰাজনীতি বিজ্ঞান আৰু তোমালোকৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ ঠিক আছে এই চেপ্টাৰটো তোমালোকৰ প্ৰতিবাৰে এসএসসি এক্সামত তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 4 মাৰ্কৰ পৰা তোমালোকৰ 5 মাৰ্ক প্ৰতিবাৰে আহে ঠিক আছে তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ এমসিকিউ দুটা বা তিনিটা আহে আৰু কেতিয়াবা কেতিয়াবা এমসিকিউ নিদি তোমালোকক ডাইৰেক্ট 4 মাৰ্কৰ এটা ডাইৰেক্ট কোৱেশ্চন দিয়ে বা 2 মাৰ্কত তোমালোকৰ দুটা ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন দিয়ে 2 মাৰ্কত দুটা দিয়ে ঠিক আছে তো তোমালোকে এটা কাম কৰা তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা তোমালোকৰ এই চেপ্টাৰটোৰ টোটাল মাৰ্কস হৈছে 4 কেতিয়াবা দুটা এমসিকিউ দিয়া ঠিক আছে আৰু কেতিয়াবা তোমালোকৰ এমসিকিউ নিদি ডাইৰেক্ট তোমালোকৰ 2 মাৰ্কৰ দুটা কোৱেশ্চন দিয়ে বা কেতিয়াবা তোমালোকৰ ডাইৰেক্ট 4 মাৰ্কৰ কোৱেশ্চন এটা দি দিয়ে ঠিক আছে তোমালোকক মই আজি এই ভিডিওটোত তোমালোকৰ এইটো চেপ্টাৰৰ ভিতৰত যিবোৰ ভিতৰৰ কোৱেশ্চন আছে ঠিক আছে তোমালোকৰ পাঠভিত্তিক কোৱেশ্চনবোৰ কিমান পঢ়িবা ঠিক আছে পাঠভিত্তিক কোৱেশ্চনবোৰ তো প্ৰতিবাৰে আহে পাঠভিত্তিক কোৱেশ্চনবোৰ প্ৰতিবাৰে আহে ঠিক আছে ইয়াৰ ভিতৰত তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন যিবোৰ আছে 1 ৰ পৰা তোমালোকৰ 9 লৈ ঠিক আছে 9 লৈকে তোমালোকৰ এই কোৱেশ্চনবোৰ সকলোবোৰ পঢ়িব লাগিব এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট এই কোৱেশ্চনবোৰ আৰু কিমান পঢ়িবা ভিতৰত কেতিয়াবা তোমালোকৰ ভিতৰত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন দেখিবলৈ পোৱা যায় ঠিক আছে মই তোমালোকক এই ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰাই দিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে মই তোমালোকক প্ৰথমত ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰাই দিম ইয়াৰ পিছত মই তোমালোকক পাঠভিত্তিক কোৱেশ্চনবোৰ আলোচনা কৰাই দিম তোমালোকে এইটো পঢ়া যে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছে তোমালোকে কোৱেশ্চন হ'ব পাৰে ঠিক আছে তোমালোকে এইটো পঢ়িবা তোমালোকৰ এমসিকিউ কোৱেশ্চন এইটো হ'ব পাৰে যে 1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা ইলেকশ্যনত কোনটো দলে ক্ষমতাত আহিছিল বা কোনটো দলে জয়লাভ কৰিছিল তোমালোকে উত্তৰ দিবা যে শ্ৰমিক দলে ঠিক আছে হৈ গল তাৰ পিছত তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব পাৰে এটা 2 মাৰ্কছৰ এইটো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে 2 মাৰ্কছৰ ঠিক আছে কি যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু পৰিস্থিতি তলবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1947 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠালে ঠিক আছে কোৱেশ্চন হ'ব পাৰে যে কেতিয়া কেবিনেট মিছন ভাৰতলৈ আহিছিল বা কোনে কেতিয়া কেবিনেট মিছনক ভাৰতলৈ পঠিয়ালে ঠিক আছে কোনে পঠিয়ালে ইংলেণ্ড চৰকাৰে পঠিয়াইছিল ঠিক আছে ব্ৰিটিছ চৰকাৰে 1947 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল কি পঠিয়াইছিল এটা সংবিধান ৰচনা কাৰণে ঠিক আছে কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰ গঠিত এটা গোট তোমালোকৰ এই কোৱেশ্চনটো 2 মাৰ্কছৰ বাবে আহিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে পেজ নম্বৰ 2 বাহিৰ কৰিবা তোমালোকৰ ইয়াতে বহুত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো তোমালোকে পঢ়া যে সংবিধান সভাৰ বৈঠকত প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ শচীন্দ্ৰনাথ সিনহাই ঠিক আছে বৈঠকত ই কিন্তু সভাপতি নহয় ই হৈছে বৈঠকত সভাপতিত্ব কৰিছিল ঠিক আছে এই সভাত ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল স্থায়ী সভাপতি কোন ৰাজেন্দ্ৰ প্ৰসাদ আৰু বৈঠকত সভাপতিত্ব কৰিছিল কোন শচীন্দ্ৰনাথ সিনহাই আৰু সংবিধান সভাৰ আসলে সংবিধানৰ যিজন আমাৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল এইজনটো সকলে জানে ডক্টৰ বি আৰ আম্বেদকাৰ ঠিক আছে এই তিনিটা কিন্তু আমাৰ পাজল লাগি যায় ঠিক আছে কেতিয়াবা তোমালোকে মনত ৰাখিবা যে সংবিধান সভাৰ খচৰা যদি দিয়া থাকে তোমালোকে লিখিবা অধ্যক্ষ খচৰা কমিটিৰ অধ্যক্ষ দিয়া থাকিলে ডক্টৰ বি আৰ আম্বেদকাৰ আৰু যদি তোমালোকৰ স্থায়ী দিয়ে তেনেহলে তোমালোকে লিখিবা স্থায়ী কত গল তোমালোকৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি হলে ৰাজেন্দ্ৰ প্ৰসাদ আৰু তোমালোকৰ সংবিধান সভাৰ বৈঠকত যদি সভাপতিত্ব কৰা ব্যক্তিজনৰ নাম লিখিব কয় তোমালোকে লিখিবা ডক্টৰ শচীন্দ্ৰনাথ সিনহাই ঠিক আছে এই তিনিটা কোৱেশ্চন ইয়াৰ পৰা হৈ গল তাৰ পিছত তোমালোকে পঢ়িবা যে প্ৰস্তাৱনা হল সংবিধানৰ পাতনি তোমালোকে এমসিকিউ কোৱেশ্চন আহিব পাৰে যে প্ৰস্তাৱনা মূলত কি বা প্ৰস্তাৱনা কি ঠিক আছে সংবিধানৰ পাতনি তোমালোকে এটা কাম কৰিবা তোমালোকে ইয়াৰ পৰা এই অভিহিত কৰে বুলি তোমালোকে ইয়াৰ পৰা এইখিনি পঢ়িবা ঠিক আছে প্ৰস্তাৱনাত আসলে কি আছে তোমালোকে ইয়াৰ পৰা পঢ়িবা সংবিধানৰ প্ৰস্তাৱনাত কি আছে তোমালোকে ইয়াৰ পৰা ইয়ালৈ পঢ়িবা ঠিক আছে আৰু ইফালে নাই তোমালোকে মই তোমালোকে ইফালক দেখুৱাই দিম তোমালোকে এটা কাম কৰিবা যে সংবিধানৰ প্ৰস্তাৱনা তোমালোকে ইয়াৰ পৰা এবাৰ ৰিডিং মাৰি ল'বা আৰু বাকচৰ ভিতৰত তোমালোকৰ যিখিনি দি আছে কথাখিনি তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে তোমালোকে যদি এই ভিডিওটো সম্পূৰ্ণকৈ চোৱা তোমালোকক মই কৈছো এইটো চেপ্টাৰৰ পৰা এনেকুৱা এটা কোৱেশ্চন নিদিব যে বাহিৰৰ পৰা দিছে ঠিক আছে সকলোবোৰ কোৱেশ্চন ইয়াৰ পৰা কমন পৰিব যিবোৰ মই তোমালোকক দাগ দি দিম ঠিক আছে তোমালোকৰ কি কৈছে ইয়াতে যে সংবিধান খচৰা কমিটিৰ সদস্যসকল ডক্টৰ বি আৰ আম্বেদকাৰ
এইটো বাদ দিয়া, এইটো সভাপতি। তাৰপিছত তোমালোকক আৰু ইয়াতে এন গোপালহামি আলেংকাত দিছে, আলাদি কৃষ্ণহামি আয়াৰ দিছে, তাৰপিছত তোমালোকক কে এম মুন্সি দিছে, সৈয়দ মহম্মদ সাদুল্লাহ দিছে, এন মাধৱ ৰাও দিছে, আৰু কি দিছে ডি পি খৈতান। ঠিক আছে, কুৱেশ্যন তোমালোকক দিব পাৰে 3 মাৰ্ক। ঠিক আছে, যে সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল কোন কোন আছিলে, 3 মাৰ্ক দিব, 6টা লিখিব ক'ব। তোমালোকৰ ডক্টৰ বি আৰ আম্বেদকাৰ বাদ দিয়া, তেওঁ সভাপতি আছিলে, এইটো বাদ দিয়া, এই 6টা কিন্তু তোমালোকক মনত ৰাখিব লাগিব 3 মাৰ্কৰ কাৰণে। ঠিক আছে, তোমালোকক কেতিয়াবা কেতিয়াবা দিব পাৰে। ঠিক আছে, মনত ৰাখিব দিব তোমালোকে এইবাৰ। ঠিক আছে, তাৰপিছত তোমালোকৰ পেজ নম্বৰ 5 তোমালোকে সাৰ্বভৌম পঢ়িবা, ছভাৰেইন তোমালোকে পঢ়িবা। ঠিক আছে, সাৰ্বভৌম তোমালোকে পঢ়িবা, সমাজবাদী ছ'চিয়েলিষ্ট তোমালোকে পঢ়িবা, ধৰ্মনিৰপেক্ষ তোমালোকে পঢ়িবা, ছিকুলাৰ। ঠিক আছে, গণতান্ত্ৰিক তোমালোকে পঢ়িবা, ডেম'ক্ৰেটিক, গণৰাজ্য তোমালোকে এইবাৰ ৰিডিং পঢ়িবা। ঠিক আছে, তাৰপিছত তোমালোকক এইবাৰ তোমালোকক নালাগে, তোমালোকক এই ৰেড আখৰেৰে যিকেইটা দি আছে তোমালোকে এইবাৰ ভালদৰে এবাৰ ৰিডিং মাৰিবা, তোমালোকে 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকে পেজ নম্বৰ 6 বাহিৰ কৰিবা। পেজ নম্বৰ 6ত তোমালোকৰ এই কুৱেশ্যনটো এইবাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। SSLC এক্সাম 2027ত এই কুৱেশ্যনটো তোমালোকে দিব পাৰে, যে নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাৰ মূল বিষয়সমূহ এনেধৰণৰ। তোমালোকৰ কিতাপতে দি আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা। ঠিক আছে, কিতাপৰ পৰা তোমালোকে চাই ল'বা। ঠিক আছে, তাৰপিছত তোমালোকে তলত চাবা, ইয়াৰ পৰা তোমালোকে MCQ কুৱেশ্যন আৰু 2 মাৰ্কছৰ কুৱেশ্যন দিব পাৰে। কি কুৱেশ্যন, যে ফেডাৰেশ্যন শব্দটো কোনটো শব্দৰ পৰা আহিছে, বা ফেডাৰেশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছে, বা তোমালোকৰ কোনটো শব্দৰ পৰা আহিছে ইয়াতে দি আছে। প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন, তো লেটিন শব্দ ফিডিছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। তোমালোকে এইটো পঢ়িবা। ঠিক আছে, তোমালোকে এইটো পঢ়িবা, তোমালোকৰ 2 মাৰ্কছৰ বা ইয়াৰ পৰা এটা MCQ দিব পাৰে, তোমালোকে এইটো ভালদৰে পঢ়িবা। পেজ নম্বৰ তোমালোকে 6। তাৰপিছত তোমালোকে এইটো পঢ়িবা, তোমালোকে পেজ নম্বৰ 7 বাহিৰ কৰিবা। ঠিক আছে, ইয়াতে তোমালোকৰ এটা MCQ কুৱেশ্যন হ'ব পাৰে, যে পৃথিৱীত যুক্তৰাষ্ট্ৰীয় প্ৰযুক্তিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰক হোমলেণ্ড অফ ফেডাৰেশ্যন, যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা হয়। ঠিক আছে, তোমালোকে MCQ কুৱেশ্যন আহিব পাৰে, আৰু তোমালোকে এই কুৱেশ্যনটো 2 মাৰ্কছৰ কুৱেশ্যন দিব পাৰে, যে আমেৰিকা যুক্তৰাষ্ট্ৰক কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। তোমালোকে ইয়াৰ পৰা লিখিবা, যে পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় প্ৰযুক্তিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল, সেইকাৰণে প্ৰথম প্ৰৱৰ্তন আমেৰিকাত হৈছিল, সেইকাৰণে তাক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা হয়। ঠিক আছে, বা জনা যায়। তাৰপিছত তোমালোকে এইটো পঢ়িবা, 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ ইয়াতে আহিব পাৰে। এককেন্দ্ৰিক বুলি অভিহিত কৰা, তোমালোকে এইখিনি ৰিডিং মাৰিবা দেই। ঠিক আছে, তোমালোকে এইখিনি পঢ়িবা, যে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকাৰ সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। সেইবাবে সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ, ঠিক আছে, কোৱাইছি ফেডাৰেল, ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ, ঠিক আছে, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰা হয়। ঠিক আছে, তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব। কুৱেশ্যনটো কেনেকুৱা ধৰণে আহিব, ইয়াতে আমাৰ কুৱেশ্যনটো কেনেকুৱা ধৰণে হ'ব, ইয়াতে আমাৰ 2টা কুৱেশ্যন হ'ব, যে ভাৰতবৰ্ষ কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব পাৰি, বা ভাৰতবৰ্ষ কিয় ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব পাৰি। 2টা কুৱেশ্যনৰ উত্তৰ এটাই হ'ব। ঠিক আছে, তোমালোকে ইয়াৰ পৰা লিখিবা, যে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। ঠিক আছে, সেইবাবে সংবিধান প্ৰণেতা পণ্ডিতসকলে ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ আৰু ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে। বাছ, তোমালোকৰ এইখিনিয়ে। তাৰপিছত তোমালোকে ইফালে তোমালোকৰ MCQ কুৱেশ্যন এটা আহিব পাৰে, তোমালোকে এইবোৰ চোৱা, যে আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। ঠিক আছে, এজনে নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক, তোমালোকে এই কুৱেশ্যনটো ডাইৰেক্ট দি আছে। ঠিক আছে, এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে, অৰ্থাৎ MCQ হিচাপে আহিব পাৰে। ঠিক আছে, তোমালোকে এইটো পঢ়িবা, যে চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল, তোমালোকে এই চনটো পঢ়িবা, চৰকাৰী আয়োগ। ঠিক আছে, তোমালোকৰ এইটো MCQ আহিব পাৰে, কুৱেশ্যন দিব, যে চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল, তোমালোকে 4টা অপশ্যন দিব, শুদ্ধ অপশ্যন তোমালোকৰ 1983 চন। ঠিক আছে, তাৰপিছত তোমালোকে এইটো পঢ়িবা, তোমালোকে এইটো MCQ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, জেনাৰেলি আমাৰ কংগ্ৰেছ নামৰ এটা আমাৰ ভাৰতবৰ্ষত এটা বৃহৎ দল আছে। ঠিক আছে, কংগ্ৰেছ নামৰ, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই
সংসদক আমি যে পাৰ্লিয়ামেণ্ট কওঁ, অৰ্থাৎ অসমত আমি এছেম্বলি কওঁ আৰু ভাৰতবৰ্ষত যি নতুন দিল্লীত যিবোৰ MP সকলে বহে তাক আমি সংসদ কওঁ বা সাংসদ কওঁ, ঠিক আছে, পাৰ্লিয়ামেণ্ট। কিন্তু আমি যি সাংসদ কওঁ যি ঠাইখনক, সেই ঠাইখনক কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ বুলি মাতে, ঠিক আছে, বা কংগ্ৰেছ বুলি কয়, ঠিক আছে। তোমালোকে মনত ৰাখিবা, তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰত তোমালোকৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ হ'ব যে জনপ্ৰতিনিধিৰে গঠিত এখন সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষৰ ইংলেণ্ডত সংসদ, ঠিক আছে। কোৱেশ্চন কি হ'ব যে জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কি বুলি জনা যায়? কংগ্ৰেছ। আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ, ভাৰতবৰ্ষত পাৰ্লিয়ামেণ্ট বা সংসদ আৰু ইংলেণ্ডত পাৰ্লিয়ামেণ্ট বা সংসদ, ঠিক আছে। তোমালোকৰ ইংলেণ্ড আৰু ভাৰতবৰ্ষৰ নাই আহে, তোমালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰটো আহিব যে জনপ্ৰতিনিধিৰে গঠিত সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কি বুলি সম্বোধন কৰা হয়? উত্তৰ হ'ব কংগ্ৰেছ, ঠিক আছে। তাৰপিছত তোমালোকৰ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দেই, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ এইটো চিয়'ৰ এইবাৰ আহিব SSLC এক্সাম 2027 তোমালোকৰ এইটো কুৱেশ্যন চিয়'ৰ আহিব। কি কুৱেশ্যন? যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া, ঠিক আছে। তোমালোকে প্ৰথমটো ইয়াতে দি আছে, প্ৰথমৰ পৰা তোমালোকে শেষলৈ দি আছে, তৃতীয়টো তোমালোকে প্ৰথমৰ পৰা তৃতীয় তোমালোকে তিনিটা দি আছে, তোমালোকৰ এইটো 4 মাৰ্কৰ কাৰণে আহিব। কিন্তু 4 মাৰ্কৰ কাৰণে নাহিলে 3 মাৰ্কৰ কাৰণে চিয়'ৰ আহিব যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য ব্যাখ্যা কৰা, ঠিক আছে। তোমালোকে ইয়াৰ পৰা এইখিনি পঢ়িবা, তোমালোকে পাই যাবা, ঠিক আছে। আৰু তোমালোকক মই ইম্পৰ্টেণ্ট দিছোঁ, তোমালোকক মই পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই নিদিওঁ, কাৰণ তোমালোকে ইতিমধ্যে তোমালোকৰ ডিকশ্যনাৰী বা তোমালোকৰ ছাজেশ্যনৰ পৰা এইবাৰ ইতিমধ্যে পঢ়ি লৈছা, ঠিক আছে। তোমালোকক মই কমন দিম, তোমালোকক মই ভিডিঅ'ৰ কুৱেশ্যন যিবোৰ আলোচনা কৰিছোঁ তোমালোকৰ সেইবোৰ পঢ়িবা। আৰু তোমালোকে 1 মাৰ্কছৰ সকলোখিনি পঢ়িবা, এই 9টাই পঢ়িবা। 2 মাৰ্কছৰ তোমালোকে এইটো পঢ়িবা, ঠিক আছে, এইটো তোমালোকে পঢ়িবা, সাৰ্বভৌম তোমালোকে পঢ়িবাই, ঠিক আছে, এইটো পঢ়িবাই, ঠিক আছে। এইকেইটা তোমালোকে 2 মাৰ্কছৰ পঢ়িবা, ঠিক আছে। মুঠতে তোমালোকে এই দুটা কিয় বাদ দিবা, এই দুটাই পঢ়ি ল'বা। মুঠতে তোমালোকে 1 মাৰ্কৰ 2 মাৰ্কৰ গোটেইকেইটাই পঢ়িবা। আৰু দীঘল কুৱেশ্যনৰ ভিতৰত তোমালোকক মই যিটো দাগ দি দিছোঁ পাৰ্থক্যটো তোমালোকে পঢ়িবা। ইংলেণ্ড চৰকাৰৰ গণতন্ত্ৰ, ভাৰত কি কৈছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ, ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য তোমালোকে পঢ়িবা, এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ। আৰু নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা তোমালোকে পঢ়িবা, 2টা গ'ল, এইটো পঢ়িবা, ঠিক আছে। এই তিনিটা পঢ়িবা, এই তিনিটা পঢ়াই তোমালোকে 100% কমন পঢ়িবা, এই দুটা আৰু ভিতৰৰ কুৱেশ্যন এইটো, ঠিক আছে। 100% তোমালোকৰ বৰ্ড কুৱেশ্যন কমন পঢ়িব, ঠিক আছে। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে, তোমালোকে কমেণ্ট কৰিবা, ঠিক আছে। ভিডিঅ'টো কেনে লাগিল, যদি ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।